গতিকে প্ৰথম কথা যে মই গৌৰৱ গগৈৰ পৰা অৱশ্যে এটা কথা জানিব খোজো যে গৌৰৱ গগৈ যে পাকিস্তানলৈ গৈছিলে গৌৰৱ গগৈ কিয় গৈছিলে কি কৰিলেগে ক'ত ক'ত ঘূৰিলে সেই কথাখিনি মুকলিমূৰীয়াকৈ তেওঁ কৈ দিয়া দৰকাৰ মই যদি কাইলৈ কোনোবা এখন দেশলৈ যাওঁ মই বাৰু বিদেশ ভ্ৰমণ কৰিয়ে পোৱা নাই বেই কেলে জানেনে মোৰ পাছপোৰ্ট দিয়া নাই মোৰ বহুত কেছ আছে কাৰণে পাছপোৰ্ট দিয়া নাই গতিকে মই বাৰু বিদেশ ভ্ৰমণ কৰিয়ে পোৱা নাই কিন্তু যদি কাইলৈ মই পাকিস্তানলৈ যাওঁ সাপোজ বা কাইলৈ মই বাংলাদেশলৈ যাওঁ সাপোজ বা কাইলৈ মই চীনলৈ যাওঁ সাপোজ ধৰি ললো বা কাইলৈ মই আমেৰিকালৈ যাওঁ আমেৰিকা আজিৰ দিনটোত আমাৰ চৰকাৰৰ শত্ৰু নে বন্ধু মই ধৰিবই নোৱাৰো এই মাত্ৰ বন্ধু এই মাত্ৰ শত্ৰু এই মাত্ৰ শত্ৰু এই মাত্ৰ বন্ধু আমেৰিকাৰ লগত তেনেকুৱা সম্পৰ্ক হৈ আছে পাকিস্তানৰ লগত বাৰু দীৰ্ঘদিন ধৰি ভাৰতৰ পৰা ওলাই গৈছিলে বুলি সেইটো বাৰু শত্ৰুতা বুলি ধৰা হয় গতিকে পাকিস্তানৰ লগত ওচৰ চুবুৰীয়া দেশ যদিও এইটো এটা বেলেগ ধৰণৰ শত্ৰুতা এটা দেখুৱাই থকা হয় এতিয়া এই যে পাকিস্তানলৈ যে আমাৰ ভাৰতৰ মানুহ যায় গৌৰৱ গগৈ যে গ'ল প্ৰথম কথা নিশ্চয় গৌৰৱ গগৈক যাবৰ কাৰণে ভাৰত চৰকাৰে অনুমতি দিছিলে কিয় অনুমতি দিছিলে কি কামৰ কাৰণে দিছিলে আৰু পাকিস্তানত কি কামত গৈছিলে নিশ্চয় ভাৰত চৰকাৰৰ ওচৰত তাৰ পুৰা প্ৰমাণ আছে নিশ্চয় মই ভাবো যে যেতিয়া ভিজা লয় তেতিয়াহ'লে সেই কাৰণবিলাক নিশ্চয় তেওঁ সেইখন দেশৰ ওচৰতো ব্যাখ্যা কৰিব লাগে আৰু সাগে আমাৰ ভাৰত চৰকাৰেও যেতিয়া তেওঁক যাবলৈ অনুমতি দিয়ে তেতিয়া নিশ্চয় সেই কথাটো ক'ব লাগে যে টুৰিষ্ট পাৰপাছত গৈছিলে নে কি পাৰপাছত গৈছে নিশ্চয় পাছপোৰ্টত সাগে লিখা থাকে দেই মই নাজানো মই মোৰ নিজৰ পাছপোৰ্ট নাই বাৰু দেই মিছা কৈ লাভ নাই এতিয়া মই সিধাকে আপোনালোকক এটা কথা সুধিছো মই প্ৰথম কিন্তু গৌৰৱ গগৈক এটা কথা কৈ ললো যে গৌৰৱ গগৈ ডাঙৰীয়াই যিমান পাৰে সোনকালে এখন ইণ্ডিপেণ্ডেণ্ট সংবাদমেল আয়োজন কৰা দৰকাৰ তেওঁ পাকিস্তানলৈ যোৱাৰ কথাটো ৰিপুন বৰাৰ জৰিয়তে নহয় তেওঁ পাকিস্তানলৈ যোৱা কথাটো ৰকিবুল হুছেইনৰ জৰিয়তে নহয় তেওঁ পাকিস্তানলৈ যোৱা কথাটো জিতেন্দ্ৰ সিঙৰ জৰিয়তে নহয় তেওঁ নিজা এখন সংবাদমেলৰ জৰিয়তে স্পষ্টকৈ কৈ দিব লাগে যে তেওঁ কোন তাৰিখৰ পৰা কোন তাৰিখলৈ পাকিস্তানলৈ গৈছিলে পাকিস্তানলৈ যোৱাৰ উদ্দেশ্য তেওঁ কি আছিল আৰু পাকিস্তানত গৈ তেওঁ কি কি কৰিছিলে এই কথাটো মোৰ মতে সমগ্ৰ অসমবাসী ৰাইজক জনাই দিয়া দৰকাৰ হেতু মোৰ গৌৰৱ গগৈৰ প্ৰতি মোৰ আহ্বান মোৰ অনুৰোধ কিন্তু গৌৰৱ গগৈ পাকিস্তানলৈ যদি সঁচাকে বেয়া উদ্দেশ্যত গৈছিলে চৰকাৰৰ হাতত যদি তথ্য আছে চৰকাৰৰ হাতত যদি প্ৰমাণ আছে তেতিয়াহ'লে ছেপ্টেম্বৰ মাহৰ পৰা এতিয়ালৈকে এছআইটি বনালে ছেপ্টেম্বৰতে এছআইটি প্ৰতিবেদন দিয়াৰ কথা আছিলে 2 বছৰমান চলাই আছে নেকি এইটো ন 2 বছৰ চলাই আছে এই 2 বছৰত তেওঁ ইমান দিন গ্ৰেপ্তাৰ কৰা নাই কিয় মই এইটো বুজিব পৰা নাই মই বুজিব পৰা নাই যে আমাৰ দেশৰ কিবা গোপনীয় মানে সামৰিক সম্পৰ্কীয় বিষয় গৌৰৱ গগৈ যদি পাকিস্তানত গোপনীয় বিষয় তাত দিছে তেতিয়াহ'লে এতিয়ালৈকে কিয় তেওঁ গ্ৰেপ্তাৰ কৰা নাই